আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আগৰ ভিডিঅ'টোলৈকে আমি কি আলোচনা কৰিলোঁ? ক্ৰম বিনিময় বিধি, সহযোগ বিধি, আবদ্ধ বিধি তোমালোকৰ সকলোখিনি বিধি আমি আলোচনা কৰিলোঁ। আৰু যদি চোৱা নাই তোমালোকে ভিডিঅ'কেইটা ভালদৰে চাই ল'বা, তেতিয়াহে পাছৰ ভিডিঅ'খিনি তোমালোকৰ বুজিবলৈ সুবিধা হ'ব। এতিয়া চোৱা, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বিতৰণ বিধি। এইটো এটা ইম্পৰ্টেণ্ট বিধি হয় আৰু বিতৰণ বিধিটো তোমালোকে যোগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব? প্ৰমাণ কৰিব লাগিব যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে নে নচলে। এতিয়া চোৱা, যোগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত বিতৰণ বিধি পৰীক্ষা কৰিবলৈ যোৱাৰ আগত ইয়াত এটা তোমালোকে সূত্ৰ বুলিয়ে ক'ব পাৰা, সূত্ৰ এটা মনত ৰাখিব লাগিব। এতিয়া চোৱা, যোগৰ ক্ষেত্ৰত ধৰা a ইনটু b প্লাছ c সমান a ইনটু b প্লাছ a ইনটু c। a b c মই এইকেইটা ব্যৱহাৰ কৰিছোঁ। এইকেইটাক তোমালোকে একোটা কি বুলি ধৰি লোৱা? এটো এটা পৰিমেয় সংখ্যা বুলি ধৰি লোৱা, বিটো এটা পৰিমেয় সংখ্যা বুলি ধৰি লোৱা, চিটো এটা পৰিমেয় সংখ্যা বুলি ধৰা। ধৰা ইয়াত 1/2 আছে, ইয়াত 1/3 আছে, 1/4 আছে, এনেকুৱা একোটা কি আছে? পৰিমেয় সংখ্যা আছে বুলি তোমালোকে কি কৰি লোৱা? ধৰি লোৱা। a b c ৰ জেগাত মনতে ধৰি লোৱা। আৰু a b c কেইটাই কি বুজাইছে? একোটা পৰিমেয় সংখ্যা বুজাইছে। যোগৰ ক্ষেত্ৰত তোমালোকৰ সূত্ৰটো হ'ব কি? a ইনটু b প্লাছ c সমান a ইনটু b a ইনটু c। আৰু বিয়োগৰ ক্ষেত্ৰত তেনেদৰে হ'ব a ইনটু b মাইনাছ c সমান a ইনটু b মাইনাছ a ইনটু c। এতিয়া চোৱা, যোগৰ ক্ষেত্ৰত যেতিয়া আমি পৰিমেয় সংখ্যা বিতৰণ বিধি মানি চলে নে নচলে সেইটো পৰীক্ষা কৰিবলৈ যাওঁতে কি কৰিব লাগিব? a ইনটু b প্লাছ c এইফালৰ সংখ্যাকেইটাক আমি সৰল কৰি যিটো সংখ্যা পাম, সেই সংখ্যাটো এইফালৰ সংখ্যাকেইটা এনেকৈ থকা সংখ্যাকেইটা আমি কি সৰল কৰি সলভ কৰি একে পালে আমি কি ক'ম? যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে। বিয়োগৰ ক্ষেত্ৰত এইফালৰ সংখ্যাকেইটাই কি কৰে? যদি যিটো ৰিজাল্ট ওলায় এইফালৰ সংখ্যাকেইটা কৰি পোৱা ৰিজাল্টটো একেই হ'লে আমি কি কৰিম? বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে। বা যদি একে নোলায় তেতিয়া আমি কি ক'ম? নচলে। এতিয়া চোৱা, এটোৰ জেগাত আমি এটা সংখ্যা লওঁ, 1/2 ধৰা ল'লোঁ, পূৰণ চিহ্নৰ পোনে পূৰণ চিহ্ন দিলোঁ। বিটোত কি ল'ম? 1/3, চিটোত লওঁ 1/4 লওঁ। এ জেগাত কি লৈছোঁ? 1/2, এ জেগাত 1/2 বহাইছোঁ, পূৰণ চিহ্ন আছে, পূৰণ। তাৰপৰা বি জেগাত কি বহাইছোঁ? 1/3 বহাইছোঁ, এখানে বি জেগাত 1/3 বহালোঁ, ইয়াত প্লাছ আছে কাৰণে প্লাছ দিলোঁ। এ জেগাত কি আছে? কি লৈছিলোঁ? 1/2 লৈছিলোঁ, গতিকে এ জেগাত 1/2 বহালোঁ। চি জেগাত কি লৈছিলোঁ? চি জেগাত 1/4 বহাইছিলোঁ, 1/4 বহাইছিলোঁ। তোমালোকে এইটো মনত ৰাখিব লাগিব, a ইনটু b প্লাছ c বেকেট a ইনটু b প্লাছ a ইনটু c। এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব, তেতিয়াহে বিতৰণ বিধি তোমালোকে প্ৰমাণ কৰিব পাৰিবা যে যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত মানি চলে নে নচলে। এতিয়া চোৱা, আমি এইখিনি প্ৰথম কৰি চাওঁ। এইফালৰখিনি 1/2, এইফালৰখিনিও বেলেগকৈ কৰিবা, এইফালৰখিনিও তোমালোকে বেলেগকৈ কি কৰিবা? সলভ কৰিবা। আৰু এইফালৰ লগত যদি এইফালে একে ওলায় তেতিয়া আমি কি ক'ম? মানি চলে বুলি ক'ম। ইনটু আমি কি কৰি ল'ম? এইকেইটা কৰি ল'ম। 3 আৰু 4 লসাগু কি? 12 বুলি তোমালোকে জানা। গতিকে 3য়ে 12 কেইবাৰ যাব? 4 বাৰ। ওপৰত 1টোৰ লগত পূৰণ কৰি কিমান হ'ব? 4 হ'ব। প্লাছ 4য়ে 12 কেইবাৰ যাব? 3 বাৰ। ওপৰৰ 1টোৰ লগত 3টো পূৰণ কৰি 3 হ'ব। গতিকে আমি 1/2 ইনটু 1/2 তলত 12 থাকিব, 4, 5, 6, 7 পালোঁ। আৰু যদি আমি এইটোক কৰোঁ 2 টং কিমান? 26, 2 টং 26, 7 এগুণ 7। আমি এইটো ছাইড সৰল কৰি কি পালোঁ? 26/7। এতিয়া এইটো ছাইড আমি সৰল কৰিছোঁ, আমি এইটো ছাইড সৰল কৰি আমি কি পাওঁ সেইটো চাম। চোৱা, 3 দুগুণ 6, ওপৰত 1 প্লাছ 4 দুগুণ 8, ওপৰত 1। এতিয়া 6 আৰু 8ৰ কি ল'ম আমি? 6 আৰু 8ৰ লসাগু ল'ম। 6 আৰু 8ক এনেকুৱা এটা সংখ্যা যিটোৱে হৰণ যায় 2য়ে যাব, 2, 3, 2য়ে 4 বাৰ যাব। গতিকে এইকেইটা আৰু নাযায়,
4 3 গুণ 12 2 বাং 24 6 আৰু 8ৰ লসাগু কি 24 গতিকে 6 এতিয়া 6 এ 24ক কেবা যাব হয়নে 4 3 গুণ 12 2 বাং 24 এতিয়া 6 এ 4 কেবা যাব 6 4 গুণ 24 4 বাৰ যাব এতিয়া 4 ওপৰত 1 আছে 1 টোৰ লগত পূৰণ কৰি কিমান পাম 4 পাম 4 গুণে 4 প্লাস ইয়াত 8 আছে 8 এ 24ক কেবা যাব 3 বাৰ 8 3 গুণ 24 গতিকে ওপৰত 1 আছে কিমান পাম 3 পাম এটা কিমান হ'ব 24 আৰু ওপৰত 4 5 6 7 ইয়াত 24 ওপৰত 7 আমি কিমান পালো 24 ভাগৰ 7 এতিয়া চোৱা ইয়াত সৰি ইয়াত এতিয়া চোৱা এইটো 12 আছিল ইয়াত মই কি লিখিলো 13 লিখিলো এটো তোমালোকে শুদ্ধ কৰিবা ইয়াত 4 এ 3 এ কিমান ওপৰত 7 হ'ল তলত 12 হে আছিল মই 13 লিখি দিছো ইয়াত 12 হ'ব গতিকে ইয়াত কিমান হৈ যাব ওপৰত 7 গুণে 7 তলত কি হ'ব 2 বাং 24 এতিয়া চোৱা এই ফালৰ খিনি পূৰণ কৰি কিমান পালো 24 ভাগৰ 7 আকৌ এই ফালৰ খিনি পূৰণ কৰিও আমি কি পালো 24 ভাগৰ 7 গতিকে আমি ক'ব পাৰিম যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে এতেকে পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে বিতৰণ বিধি মানি চলে এতিয়া কি কম আমি পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে বিতৰণ বিধি মানি চলে কাৰণ এই ফালৰ আমি উত্তৰটো কি পালো 24 ভাগৰ 7 এই ফালৰ উত্তৰটো 24 ভাগৰ 7 পালো এতিয়া তোমালোকে এটাই মনৰ ৰাখিবা এই ফৰ্মুলাটো মনৰ ৰাখিবা a * b + c আৰু এই ফালৰ খিনি কেনেকৈ উলিয়াইছো গম পাইছা নে a টোৱে b লগত পূৰণ কৰিছো a * b হল তাৰ পৰা আকৌ a টোৱে c লগত পূৰণ কৰিছো যোগ চিন আছে কাৰণে যোগ চিন দিছো a * c আৰু এই ফালৰ খিনি হেনেদৰে ওলাইছে বাও ফালৰ খিনি কি a * b + c সোঁ ফালৰ খিনি a * b a * c plus a * c এটো মনৰ ৰাখিলে তোমালোকে ইয়াৰ জেগাই ঠায়ে নিৰ্দিষ্ট একোটা সংখ্যা বহাই দিবা আৰু প্ৰথম বাওফালৰ খিনি কৰি চাবা যেটো উত্তৰ ওলাই সোঁফালৰ খিনি কৰি চাবা একে উত্তৰ লাব লাগিব কাৰণ যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে এতিয়া বুজি পালা পৰিমেয় সংখ্যাই যে যোগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে আৰু বিতৰণ বিধিৰ কাৰণে তোমালোকে এই ফৰ্মুলাটো মনৰ ৰাখিবই লাগিব a * b + c a * b plus a * c এনেদৰে কৰি দিলে তোমালোকে বিতৰণ বিধি যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা মানি চলে তেতিয়া তোমালোকৰ হৈ যাব এতিয়া আমি চাম যে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা বিতৰণ বিধি মানি চলে নে নচলে এতিয়া যোৱা a জেগাত আকৌ একেই সংখ্যাই লৈছো জানোবা a জেগাত 1/2 লৈছো ইনটু আছে b জেগাত 1/3 লৈছো c জেগাত কি লম 1/4 লম তাৰ পৰা a জেগাত 1/2 পূৰণ b জেগাত 1/3 minus a জেগাত 1/2 c জেগাত 1/4 এতিয়া আমি কি কৰিম প্ৰথম বাওঁফালৰ খিনি কি কৰিম হৰল কৰিম 1/2 পূৰণ 3 আৰু 4 লসাগু কিমান 12 3 এ 12 কেবাৰ যাব 4 বাৰ ওপৰত 1 আছে গতিকে 4 গুণ 4 4 এ 12 কেবাৰ যাব 3 বাৰ ওপৰত 1 আছে 3 গুণ 3 গতিকে আমি এডহ যদি হৰল কৰো কিমান পাম তলত 12 থাকিব ওপৰত 4 পৰা 3 গলে 1 গতিকে 2 বাং 24 ওপৰত কি পালো 1 এতিয়া আমি সোঁফালৰ খিনি সলভ কৰিম সোঁফালৰ খিনি যদি কওঁ 3 দুগুণ 6 1 1 গুণ 1 মাইনাস চিন দিম 4 দুগুণ 8 ওপৰত 1 গুণ 1
এতিয়া কিমান হ'ব চোৱা 6 আৰু 8 আমি কি উলিয়াম লসাগু উলিয়াও 6 আৰু 8 লসাগু উলিয়াই থৈছো কিমান 4 3 গুণ 12 2 বাং 24 6 আৰু 8 লসাগু 24 গতিকে 6 এ 24ক কেইবাৰ যাব 4 বাৰ ওপৰত এক আছে 4 গুণ 4 আৰু 8 এ 24ক কেইবাৰ যাব 3 বাৰ ওপৰত এক আছে 3 গুণ 3 গতিকে এটো পাম 24 ভাগৰ এটো পাম 24 ভাগৰ 1 গতিকে আমি বিয়োগৰ ক্ষেত্ৰতো দেখা পালো যে বাওঁফালৰ খিনি কৰি পানি যিটো উলালে সোঁফালৰ খিনি কৰিও আমি একেটো ৰিজাল্ট পালো গতিকে আমি ক'ব পাৰো যে বিয়োগৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে এতেকে বিয়োগৰ সাপেক্ষে বিয়োগৰ সাপেক্ষে পৰিমেয় সংখ্যাই বিয়োগৰ সাপেক্ষে পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে বিতৰণ বিধি মানি চলে এতিয়া পালো যে যোগৰ আৰু বিয়োগৰ দুইটাৰ ক্ষেত্ৰতে পৰিমেয় সংখ্যা বিতৰণ বিধি মানি চলে বিতৰণ বিধিৰ যিখিনি কনসেপ্ট আছিল মূল কনসেপ্টখিনি এইখিনি তোমালোকে এইখিনি বুজি পালে হৈ গল মূল তোমালোকৰ কথাটো হৈছে যে যোগৰ ক্ষেত্ৰত তোমালোকে এইটো মনত ৰাখিবা a * b + c = a * b a * c + a * c বিয়োগৰ ক্ষেত্ৰত অকল এই b আৰু c ৰ মাজত মাইনাস চিহ্নডাল দি দিবা আৰু ইয়াত মাইনাস যোগৰ চিহ্নডালৰ ঠাইত জানোবা বিয়োগৰ ক্ষেত্ৰত মাইনাস চিহ্ন হ'ব আৰু এই সূত্ৰটো মতে a b c তিনটা তোমালোকৰ সংখ্যা থাকিব যিকোনো তিনটা পৰিমেয় সংখ্যা আৰু সেই a b c ৰ ঠায়ে ঠায়ে সংখ্যা কিটা বহাই তোমালোকে সলিউশনটো কৰি দিলে তোমালোকৰ প্ৰমাণ হৈ যাব যে যোগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে পৰিমেয় সংখ্যা আৰু বিয়োগৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই বিতৰণ বিধি মানি চলে এতিয়া বিতৰণ বিধিখিনি তোমালোকৰ আছিলে ইমানে তোমালোকে ইমানখিনি পঢ়িলে সকলো বিতৰণ বিধিৰ কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া নেক্সট আছে তোমালোকে নোট কৰি লোৱা নেক্সট আমাৰ আছে যোগাত্মক অভেদ এডিটিভ আইডেন্টিটিৰ বিষয়ে আমি পঢ়িম যদি কাৰোবাৰ লিখি হোৱা নাই তোমালোকে কি কৰিবা ভিডিওটো ষ্টপ কৰি লিখি ললে হ'ব যোগাত্মক অভেদ যাক কোৱা হয় ইংৰাজীত এডিটিভ আইডেন্টিটি এতিয়া চোৱা যোগাত্মক অভেদ মানে কি তোমালোকে যোগাত্মক অভেদ বুলি ক'লে এটোৱে বুজিবা এনেকুৱা এটা সংখ্যা যিটোৰ সংখ্যাৰ লগত যি সংখ্যাই পূৰণ নকৰা যোগ নকৰা সেই সংখ্যাটোৱে তোমালোকে পাব লাগিব হেতুৱে হ'ব কি যোগাত্মক অভেদ এতিয়া চোৱা ধৰা তোমাৰ সংখ্যা পৰিমেয় সংখ্যা দিয়া আছে 2 3 ভাগৰ 2 2/3 4/5 6/7 এনেকুৱা কিছুমান কি দিয়া আছে তোমালোকক সংখ্যা দিয়া আছে পৰিমেয় সংখ্যা দিয়া আছে যিয়ে সংখ্যা নিদিওক আমি পৰিমেয় সংখ্যা পাঠ পঢ়াৰ কাৰণে পৰিমেয় সংখ্যাই লৈছো জানোবা এতিয়া তুমি এনেকুৱা এটা সংখ্যা পাবা যিটো সংখ্যাৰ লগত এই সংখ্যাবোৰ যোগ কৰিলে এই সংখ্যাটোৱে পাম একে সংখ্যাটোৱে পাম 3/2 লগত 3 ভাগৰ 2 লগত 5 ভাগৰ 4 লগত 7 ভাগৰ 6 লগত কি সংখ্যা যোগ কৰিলে আমি আকৌ 3 ভাগৰ 2 এ পাম 5 ভাগৰ 4 এ পাম 7 ভাগৰ 6 এ পাম আৰু যিটো সংখ্যাৰ লগত যোগ কৰিলে আমি একে সংখ্যা পাম সেই সংখ্যাটোকে আমি কি বুলি কম যোগাত্মক অভেদ বুলি কম এতিয়া চোৱা 2 ভাগৰ 3 লগত আমি যদি শূন্যটো যোগ কৰো কি পাম 2 ভাগৰ 3 পাম হয়নে 4 ভাগৰ 5 ৰ লগত যদি শূন্যটো যোগ কৰো আমি কি পাম
4 ভাগৰ 5 পাম আৰু 6 ভাগৰ 7 ভাগৰ 6 লগতো যদি আমি শূন্যটো যোগ কৰোঁ কি পাম কিমান পাম 7 ভাগৰ 6 পাম গতিকে আমি এই 0টোক কি বুলি ক'ম যোগাত্মক অভেদ বুলি ক'ম এতিয়া যোগাত্মক অভেদটো কি শূন্য গতিকে আমি কি বুলি লিখিম যে শূন্য যোগৰ ক্ষেত্ৰত অভেদ বুলি কোৱা হয় শূন্য হ'ল যোগাত্মক অভেদ এতিয়া চোৱা তোমালোকে লিখিবা শূন্য যোগৰ ক্ষেত্ৰত যোগাত্মক অভেদ বুলি কোৱা হয় যোগাত্মক অভেদ বুলি কোৱা হয় যদি উদাহৰণ তোমালোকে চোৱা এক্সাম্পল যদি চোৱা কি যিয়ে পৰিমেয় সংখ্যা নোলোৱা লাগিলে শূন্যটো যদি যোগ কৰোঁ আমি কি পাওঁ একেই সংখ্যাই পাওঁ ইয়াত ধৰা 10টোকে লোৱা 10ৰ লগত শূন্যটো যোগ কৰিলে আমি কিমান পাওঁ 10 পাওঁ যোগাত্মক অভেদ কাক কোৱা হয় যিটো সংখ্যাৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় সেই সংখ্যাটোক কি বুলি ক'ম আমি যোগাত্মক অভেদ বুলি ক'ম এতিয়া যোগৰ ক্ষেত্ৰত যোগাত্মক অভেদ কি শূন্য তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে যোগাত্মক অভেদ কি তেতিয়া লিখিব লাগিব শূন্য বা যোগৰ ক্ষেত্ৰত যোগাত্মক অভেদ কাক কোৱা হয় তেতিয়া লিখিব লাগিব শূন্য উদাহৰণ দিবলৈ ক'লে তোমালোকে যিকোনো এটা সংখ্যা ল'বা তাৰ লগত শূন্যটো যোগ কৰি দেখুৱাই দিবা আৰু সমান চিহ্নৰ পিছত কি লিখিবা সেই সংখ্যাটোৱে লিখি দিবা তেতিয়া তোমালোকৰ শুদ্ধ হৈ যাব এতিয়া যোগাত্মক অভেদ তোমালোকে বুজি পালা যোগাত্মক অভেদ কি এতিয়া আমি গুণাত্মক অভেদলৈ যাম এইটোৱে হৈ গ'ল তোমালোকৰ যোগাত্মক অভেদ এতিয়া আমি চাম গুণাত্মক অভেদ গুণাত্মক অভেদ মানে কি এতিয়া চোৱা গুণাত্মক অভেদটো তোমালোকে এনেকৈ বুজিবা এনেকুৱা এটা সংখ্যা ক'ব লাগিব যিটো সংখ্যাৰ লগত কিবা সংখ্যা পূৰণ কৰিলে কি ক'ব লাগিব সেই সংখ্যাটোৱে পোৱা যায় এতিয়া চোৱা ধৰা আকৌ মই এনেদৰে সংখ্যা লওঁ 2/3 5/6 7/8 এতিয়া গুণাত্মক অভেদ বুলি কৈছে গুণ মানে কি পূৰণ আগত আমি কি পাইছিলোঁ যোগাত্মক অভেদ যোগ তাত যোগটো সোমাই আছে তেতিয়া মনত ৰাখিবা যে যোগাত্মক অভেদ বুলি কৈছে যোগ সোমাই আছে গতিকে আমি চাব লাগিব যে কোনটো এনেকুৱা সংখ্যা আছে যাৰ লগত যোগ কৰিলে সেইটো সংখ্যাই পোৱা যায় সেইকাৰণে আমি গম পালোঁ যে শূন্যটোৰ লগত যিয়ে সংখ্যা পূৰণ নকৰোঁ একেই সংখ্যা পাওঁ এতিয়া গুণ আছে গুণাত্মক অভেদ আমি পূৰণ কৰিব লাগিব কোনটো সংখ্যাৰ লগত পূৰণ কৰিলে আমি সেই একেই সংখ্যাটোৱে পাওঁ আমি সেইটো চাব লাগিব এতিয়া চোৱা বিভিন্ন ধৰণৰ সংখ্যা আছে 2/3 লগত কি পূৰণ কৰিলে আমি 2/3 পাম 5/6 লগত কি পূৰণ কৰিলে আমি 5/6 পাম 7/8 লগত কি পূৰণ কৰিলে আমি 7/8 পাম তেতিয়া আমি গম পাওঁ যে 2/3 লগত যদি আমি 1টো পূৰণ কৰোঁ 2/3 পাওঁ 5/6 লগত 1টো পূৰণ কৰিলে 5/6 পাওঁ 7/8 লগত কি 1টো পূৰণ কৰিলে আমি কি পাওঁ 7/8 পাওঁ এতিয়া আমি কি বুলি ক'ব পাৰিম 1টো হৈছে একক পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয় এতিয়া গম পাই গ'লো যে 1ৰ লগত যি সংখ্যা পূৰণ নকৰোঁ লাগিলে আমি কি পাওঁ সেই এক্সেক্ট সংখ্যাটোকে পাওঁ গতিকে আমি একক কি ক'ম 1 হৈছে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ যোগাত্মক অভেদ কি পালোঁ আমি 0 মনত ৰাখিবা গুণাত্মক অভেদ কি পালোঁ আমি 1 যদি আমি উদাহৰণ লওঁ এক্সাম্পল যিকোনো এটা আমি পৰিমেয় সংখ্যা লওঁ 2/3 তাৰ লগত 1 পূৰণ কৰিলে আমি কি পাম 2/3 পাম যদি 5 লওঁ 5ৰ লগত যদি 1 পূৰণ কৰোঁ আমি 5 পাম একেই সংখ্যাটো পাম সেইকাৰণে আমি কি ক'ম
এক হৈছে গুণাত্মক অভেদ এতিয়া আমি যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ আমি পঢ়িলো এতিয়া পঢ়িম আমি যোগাত্মক বিপৰীত এডলকে হৈ গ'ল তোমালোকে নোট কৰি যাবা নোট কৰি গ'লে বস্তুখিনি পিছত পাহৰিলেও তোমালোকৰ ৰিমাইণ্ড কৰিবলৈ ভাল হ'ব যদি কোনোবা লিখি নোযোৱা ষ্টপ কৰি ভিডিঅ'টো লিখি ল'লেই হৈ গ'ল এতিয়া পঢ়িম আমি যোগাত্মক বিপৰীত যোগাত্মক বিপৰীত এতিয়া যোগাত্মক বিপৰীত মানে কি এতিয়া চোৱা দুটা সংখ্যাৰ যোগফল শূন্য হলে সংখ্যা দুটাৰ এটা আনটোক যোগাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া চোৱা ধৰা তোমালোকক সংখ্যা দিয়া আছে 2/3 4/5 7/8 এনেকুৱা কিছুমান সংখ্যা পৰিমেয় সংখ্যা দিয়া আছে এতিয়া চোৱা যোগাত্মক বিপৰীত আমি কি কৰিব লাগিব যোগৰ ক্ষেত্ৰত কৰিব লাগিব এনেকুৱা এটা সংখ্যা উলিয়াব লাগিব 2/3 4/5 7/8 ধৰা আমি 3/2টোৱে লৈ ললো 3/2 লগত কি যোগ কৰিলে আমি যোগফলটো শূন্য পাম হেতুৱে হ'ব এই 3/2টোৰ কি যোগাত্মক বিপৰীত সংখ্যা এতিয়া তোমালোকে মনত ৰাখিবা যোগাত্মক বিপৰীত সংখ্যা যদি তোমালোকক লিখিবলৈ কয় 3/2 যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব তোমালোকে এনেকুৱা এটা সংখ্যা উলিয়াব লাগিব 3/2 লগত কি যোগ কৰিলে তোমালোকে শূন্য পাবা তেতিয়া কি কৰিব লাগিব ইয়াৰ ঋণাত্মকটো লিখি দিব লাগিব 2/3 -2/3 মানে বিয়োগ 3/2 এতিয়া যদি এই দুটা যদি তোমালোকে কৰা কি পাবা ওপৰত 3 আছে তলত 3 একে আছে কাৰণে লসাগুটো 3 হ'ল ওপৰত 2 আছে প্লাসে মাইনাসে কি হ'ব মাইনাস ওপৰত 2 হ'ব গতিকে এটো কি হ'ব উত্তৰটো 0 হ'ব গতিকে তোমালোকক যদি কোনোবাই কয় যিকোনো এটা যদি সংখ্যা দি দিয়ে তাৰ যোগাত্মক বিপৰীতটো কি তেতিয়া কি কৰিবা সংখ্যাটো যদি যোগত থাকে কি কৰিবা বিয়োগত লিখি দিবা ধৰা এতিয়া 4/5 টোৰ যোগাত্মক বিপৰীত তোমালোকে কি লিখিবা বিয়োগ 4/5 ইয়াৰ যোগাত্মক বিপৰীত এটো 7/8 ৰ যোগাত্মক বিপৰীত কি হ'ব -7/8 হল এতিয়া চোৱা ধৰা তোমালোকক বিয়োগত দিয়া আছে বিয়োগ 3/4 4/3টোৰ বিয়োগত দিয়া আছে -3/4 যোগাত্মক বিপৰীত কি বিয়োগত আছে কাৰণে তোমালোকে যোগাত্মক বিপৰীতটো কি লিখিবা যোগত লিখিবা 3/4 এটো হৈছে -3/4 ৰ যোগাত্মক বিপৰীত তোমালোকে এনেদৰে যোগাত্মক বিপৰীতটো লিখিব পাৰিবা যোগাত্মক বিপৰীত এটোৱে হ'ব তোমালোকে সংজ্ঞাটো লিখি লোৱা তেতিয়া তোমালোকে বুজিবলৈ ভাল হ'ব সংজ্ঞাটো হ'ব দুটাৰ সংখ্যাৰ যোগফল দুটা সংখ্যাৰ যোগফল দুটাৰ সংখ্যাৰ যোগফল শূন্য হলে দুটাৰ সংখ্যাৰ যোগফল শূন্য হলে সংখ্যা দুটাৰ এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া চোৱা দুটা সংখ্যাৰ যোগফল শূন্য হলে সংখ্যা দুটাৰ এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় উদাহৰণ স্বৰূপে 1/2 ৰ যোগাত্মক বিপৰীত কি যোগাত্মক বিপৰীত 1/2 ৰ যোগাত্মক বিপৰীত
1/2 যোগাত্মক বিপৰীত কি হ'ব মই কৈছিলোঁ যে যদি ধনাত্মকত থাকে ঋণাত্মকত সংখ্যাটো লিখি দিলে তাৰ যোগাত্মক বিপৰীত হ'ব -1/2 এটি কেনেকৈ -1/2 হ'ল কাৰণ 1/2 যোগ -1/2 লগত যদি আমি যোগ কৰোঁ তেতিয়া কি পাম উত্তৰটো 2 ওপৰত 1 -1 শূন্য পাম শূন্য ওলাব লাগিব এইটো চোৱা দুটা সংখ্যাৰ যোগফল শূন্য হ'লে এই দুটা সংখ্যাৰ যোগফল কি পাইছোঁ আমি শূন্য পাইছোঁ গতিকে এটাৰ আনটো তেতিয়া আমি কি বুলি ক'ম যোগাত্মক বিপৰীত বুলি ক'ম এতিয়া যদি কোনোবাই সোধে 1/2 যোগাত্মক বিপৰীত কি -1/2 আকৌ যদি উল্টাকৈ সোধে -1/2 যোগাত্মক বিপৰীত কি 1/2 এইটোৱে মনত ৰাখিবা যোগাত্মক বিপৰীত মানে হৈছে যদি ধনাত্মকত সংখ্যাটো দিয়া থাকে ঋণাত্মকত নি পানি লিখি দিবা সেইটোৱে হৈ গ'ল তাৰ যোগাত্মক বিপৰীত তাৰ পৰা যদি ঋণাত্মক সংখ্যা এটা যদি দিয়া থাকে পৰিমেয় সংখ্যা এটা তেতিয়া সেইটো ধনাত্মকত লিখি দিবা মানে প্লাস চিন দি লিখি দিবা তেতিয়া হৈ যাব সেই সংখ্যাটোৰ যোগাত্মক বিপৰীত বেছি ইমান ডাঙৰ বস্তু নহয় তোমালোকে এই কনসেপ্টটো মনত ৰাখিলে হ'ল কাৰণ দুইটা সংখ্যাৰ যোগ কৰি কি কৰিব লাগিব 0 পাব লাগিব যদি ধৰা এটা সংখ্যা দিয়া আছে ধনাত্মকত হেতু সংখ্যা তুমি ঋণাত্মকত লিখি যোগ কৰিলেহে শূন্য ওলাব শূন্যটো ওলাব লাগিব যোগাত্মক বিপৰীত হ'বলৈ সেইকাৰণে আমি কি কৰি দিওঁ সেই সংখ্যাটোকে ঋণাত্মকত লিখি আমি যোগ কৰি দিওঁ যদি ঋণাত্মক সংখ্যা থাকে তেতিয়া শূন্য পাবলৈ কি কৰিব লাগিব যোগাত্মক সংখ্যা বনাব লাগিব ঋণাত্মক সংখ্যাটো সেইকাৰণে যোগাত্মকত লিখি আমি কি কৰি দিওঁ শূন্য উলিয়াই দিওঁ তেতিয়াই হৈ যায় ইটোৰ সিটোৰ যোগাত্মক বিপৰীত সংখ্যা এতিয়া বুজি পালা যোগাত্মক বিপৰীত মানে কি যেনেদৰে আমি যোগাত্মক বিপৰীত চাইছো এতিয়া আমি কি চাব লাগিব গুণাত্মক বিপৰীত এতিয়া আমি কি চাম গুণাত্মক বিপৰীত গুণাত্মক বিপৰীত গুণাত্মক বিপৰীত দুটাৰ সংখ্যাৰ পূৰণফল দুটা সংখ্যাৰ পূৰণফল দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটা আনটোৰ যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত হ'ব এতিয়া গুণাত্মক বিপৰীত বুলি কোৱা হয় দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটা এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় গুণাত্মক বিপৰীত বা বিপৰীত বুলি কোৱা হয় এতিয়া চোৱা এতিয়া আগত আমি চাইছিলো যোগৰ ক্ষেত্ৰত এতিয়া চাম পূৰণৰ ক্ষেত্ৰত এতিয়া ধৰা তোমাৰ হাতত কিছুমান সংখ্যা আছে 1/2 2/4 3/6 এতিয়া এই সংখ্যাসমূহ 1/2 লগত কি পূৰণ কৰিলে পূৰণফলটো 1 হ'ব আৰু সেই সংখ্যাটোৱে হ'ব তাৰ কি গুণাত্মক বিপৰীত এতিয়া চোৱা আমি দুভাগৰ 1টোকে লওঁ দুভাগৰ 1 লগত কি পূৰণ কৰিলে 1 ওলাব পূৰণফলটো 1 ওলাব এতিয়া চোৱা দুভাগৰ 1টো যদি আমি উলটা কৰি দিওঁ 2টো ওপৰত পাতি 1টো তলত পাতি দিওঁ তেতিয়া চোৱা ওপৰত 2 হ'ল তলত 2 হ'ল আৰু উত্তৰটো 1 ওলালে তেতিয়াই হৈ গ'ল দুভাগৰ 1ৰ গুণাত্মক বিপৰীত কি হ'ব 1/2 মানে 2/1 এতিয়া চোৱা 2/4 4/2 লগত কি পূৰণ কৰিলে তোমালোকৰ 1 ওলাব এই সংখ্যাটো উলটা কৰি দিবা যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটো উলটা কৰি দিবা আৰু পূৰণ কৰি চাবা 4 × 2 = 8 হ'ব 4 × 2 = 8 উত্তৰ 1 পালো 6/3 যদি গুণাত্মক বিপৰীতটো সোধে কি কৰিবা উলটা কৰি দিবা 6টো ওপৰত কৰিবা 3টো তলত কৰিবা 6 × 3 = 18 হ'ব তলতো 6 × 3 = 18 হ'ব আৰু উত্তৰটো 1 পালো গতিকে দেখিলো যে যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটো উলটা কৰি পূৰণ কৰি দিলে কি পাই যাও আমি 1 পাই যাও গতিকে যিটো সংখ্যা দিয়া থাকে তাৰ উলটা সংখ্যাটোৱে হ'ব কি গুণাত্মক বিপৰীত গতিকে আমি গম পালো যে আমাক যদি কোনোবাই গুণাত্মক বিপৰীত লিখিবলৈ দিয়ে ধৰা তোমালোকক কোনোবাই 3/4 গুণাত্মক বিপৰীত দিছে তেতিয়া তোমালোকে কি কৰিবা 3/4 গুণাত্মক বিপৰীত কি হ'ব ছাৰে কৈছিলে মনত আহিব 4/3 গুণাত্মক বিপৰীত হ'ব 3/4
মানে উলুটা কৰি দিবা 4টো ওপৰলৈ দিবা 3টো তললৈ দিবা হেতুৱে হ'ব এটাৰ আনটোৰ গুণাত্মক বিপৰীত আৰু তোমালোকক গুণাত্মক বিপৰীত বুলি নকৈ প্ৰতিক্ৰম বুলি দিব পাৰে প্ৰতিক্ৰম একেই শব্দ গুণাত্মক বিপৰীত মানে যি প্ৰতিক্ৰম মানেও হি 4/3 যদি কোনোবাই প্ৰতিক্ৰম হোদে তেতিয়া তোমালোকে কি ক'ব লাগিব 3/4 উলুটা কৰি দিবা সংখ্যাটোৱে তেতিয়া হৈ যাব তাৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত আৰু যদি তুমি এই দুটা যদি এটা পূৰণ কৰি চোৱা উত্তৰটো একে ওলাব চোৱা 3/4 4/3 সৰি আৰু 3/4 যদি তোমালোকে পূৰণ কৰা কিমান পাবা ওপৰত 12 তলতো 12 একেই পাবা গতিকে কি কৰিছিলো দুটা সংখ্যা পূৰণফল 1 হলে এতিয়া চোৱা দুটা সংখ্যাৰ পূৰণফল 1 হৈছে তেতিয়া সংখ্যা দুটাক এটাৰ আনটো গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম বুলি কওঁ এটোৱে হৈ গ'ল তোমালোকৰ গুণাত্মক বিপৰীত এতিয়া বুজি পাইছা তোমালোকে মোক 5/6 গুণাত্মক বিপৰীতটো কমেন্ট বক্সত কমেন্ট কৰি জনাবা তেতিয়া মই তোমালোকক বুজি পাম যে তোমালোকে বুজি পাইছা যোগাত্মক বিপৰীত কি আছিলে মাইনাস যদি ধনাত্মক থাকে ঋণাত্মকত লিখি দিলে সংখ্যাটো তাৰ যোগাত্মক বিপৰীত হৈ যায় যদি মাইনাসত থাকে ঋণাত্মকত থাকে যোগাত্মকটো লিখি দিলে তাৰ কি হৈ যায় যোগাত্মক বিপৰীত হৈ যায় আজিৰ ভিডিওটো ইমানলৈকে আছিলে যদি বুজি পাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু লাইক কৰি থবা যাতে তোমালোকে ভিডিওসমূহ পাই থাকা আৰু কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা পাইছা যদি কিবা নুবুজিলা তোমালোকে মোক ভিডিও কমেন্ট বক্সৰ তলত তোমালোকে মোক কলেই হৈ গ'ল বুজি পোৱা নাই তোমালোকক মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া সব তোমালোকক মই যিমানখিনি বুজিব লাগে হিমানখিনি তোমালোকক মই বুজাবলৈ চেষ্টা কৰিছো আৰু হেকাৰণে তোমালোকে ভিডিওবোৰ এবাৰ যদি বুজি নোপোৱা দুবা তিনিবাৰত চাবা প্ৰথম ভিডিও বনোৱাটো এটোই হৈছে প্ৰথম মই বেসিক তোমালোকৰ পাঠটোৰ ভিতৰৰ বস্তুখিনি বুজাই লৈছো তাৰ পৰা অনুশীলনলৈ যাম তেতিয়া তোমালোকে কি হ'ব অনুশীলনবোৰ কৰিবলৈ সুবিধা হ'ব আৰু তোমালোকক মই এনেদৰে গোটেই পাঠকেইটা পঢ়াই দিম তোমালোকে খালি চাই যাবা তেতিয়া তোমালোকে লাষ্টত দেখিবা তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা এতিয়া আজিৰ ভিডিওটো ইমানে আছিলে আকৌ নেক্সট ভিডিওত মই গোটেই পাঠটো কমপ্লিট কৰিবলৈ চাম যিমানখিনি বাকি আছে গোটেইখিনি মই বুজাই দিম তাৰ পৰা অনুশীলনলৈ যাম ইমানেই আজিলৈ ধন্যবাদ